বৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়ত সম্প্ৰদায় উৎসৱ উদযাপন। দলগাঁৱৰ বৰঝাৰ মণ্ডল সমল কেন্দ্ৰৰ ভিত্তিত দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়ত আজি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সম্প্ৰদায় উৎসৱ, য'ত মণ্ডল সমল কেন্দ্ৰৰ প্ৰায় 9খন বিদ্যালয়ৰ শিশুসকলে প্ৰতিনিধিত্ব কৰে। শিশুবোৰক সংগ দিয়ে প্ৰতিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে প্ৰাৰম্ভ কৰি পিছত শোভাযাত্ৰা উলিয়ায়। বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱ পৰম্পৰা আদি প্ৰদৰ্শিত কৰাৰ উপৰিও খেল ধেমালি নৃত্য গীতেৰে বিদ্যালয়ৰ বাকৰিত মুখৰিত কৰি তোলে শিক্ষয়িত্ৰী আৰু শিশুসকলে। আজিৰ এই অনুষ্ঠানত মুখ্য উদ্দেশ্য আছিল সমাজৰ কুপ্ৰথা যেনে মদ, ভাং, ড্ৰাগছ, বাল্যবিবাহ, শিশু শ্ৰমিক বন্ধ কৰা আদিৰ ওপৰত সজাগতা আনি ৰোধ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হৈছে বুলি জনায়। এই ক্ষেত্ৰত কেন্দ্ৰীয় সমন্বয়ক ফাৰুক আব্দুল্লা আৰু দৰং বাহজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুণিমা দেৱীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে দৰং জিলা শিক্ষা বিভাগক ধন্যবাদ জনায়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। আচলতে এইটো অসম চৰকাৰৰ এটা সুন্দৰ প্ৰশংসনীয় পদক্ষেপ। আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে আৰু তেওঁলোকৰ মাজত এটা সম্প্ৰদায়ৰ মিলনৰ কাৰণে এইটো অনুষ্ঠানে আচলতে আমাৰ ল'ৰা ছোৱালীক বহুতখিনি জ্ঞানৰ পোহৰ দিব। আৰু আমি বিদ্যালয়ত ধৰক অকণমান সময় পাওঁ, সেইখিনি সময়ত শিক্ষাগত অৰ্হতাও সম্পন্ন কৰে, লগতে অলপ বৈজ্ঞানিক শিক্ষাখিনি পাব। কিন্তু ইয়াতে শাৰীৰিক, মানসিক, বৌদ্ধিক গোটেইখিনিৰে বিকাশ হৈছে। আৰু একদম আচৰিত লাগে যে আমাৰ 9খন বিদ্যালয় ইয়াতে অংশগ্ৰহণ কৰিছে, তাৰ মাজতে ৰাইজো আহিছে। আজি আপুনি শোভাযাত্ৰাৰ সময়ত প্ৰায় 400মান আমি ল'ৰা ছোৱালীৰ সৈতে ৰাইজো আহিছে। এটা খুব সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা এটা হৈছে। আৰু তাত আপোনাৰ আমাৰ ল'ৰা ছোৱালীয়ে বড়ো, ৰাভা, কোচ ৰাজবংশী, হাজং, ঈদ, দুৰ্গা পূজা, বিহু গোটেইখিনি এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে। আমাৰ খুব ভাল লাগিছে। বৰঝাৰ ক্লাষ্টাৰ, এইটো আমাৰ বৰঝাৰ ক্লাষ্টাৰ হয়, শিয়ালমাৰী, দলগাঁও শিয়ালমাৰী, ডিষ্ট্ৰিক্ট দৰং হয়। মই খুব সুন্দৰ পদক্ষেপ, মই তেওঁলোকক প্ৰশংসা কৰিছো। আৰু এনেকুৱা পদক্ষেপ আমাৰ বছৰে ল'ব লাগে, প্ৰতি বছৰে হওক, সেইটোৱে মই কামনা কৰো। আৰু আজি আমাৰ আঞ্চলিক নৃত্যও বহুত হৈছে, ইয়াৰে অঞ্চল বিশেষে নৃত্যখিনিও হৈছে, গতিকে আমি খুব ভাল লাগিছে। আমাৰ উদ্দেশ্যটো এটা মহান উদ্দেশ্য আছে। এই মহান উদ্দেশ্যবিলাক হ'ল যে আমাৰ সমাজৰ যিবিলাক কুসংস্কাৰ, বিশেষকৈ শিশু শ্ৰমিক বন্ধ কৰা, আধাতে বিদ্যালয় এৰি দিয়া, আপোনাৰ স্কুলত সদায় উপস্থিত থকা, এই সম্পৰ্কে আমি সজাগতা কৰাৰ উদ্দেশ্যে এইটো পতা হৈছে। আৰু দেখা গৈছে ইয়াৰ জৰিয়তে আমি বিভিন্ন সুফলো আমি পাবলৈ সক্ষম হৈছো। যোৱা বছৰত অন্য বছৰৰ দৰে এইবিলাক উৎসৱ পাতি হয়তো আমি কমিউনিটিৰ মানুহবিলাকৰ মাজত সজাগতাৰ সৃষ্টিৰে আমি এইবিলাক কুসংস্কাৰ নিৰ্মূল কৰিবলৈ সক্ষম হৈছো। আৰু ইয়াৰ বাবেই মই দৰং জিলা সৰ্বশিক্ষাৰ লগতে আমাৰ দলগাঁও সৰ্বশিক্ষাক মই মোৰ ফালৰ পৰা আমাৰ মণ্ডল সমল কেন্দ্ৰৰ হৈ সকলোৰে হৈ আমি আমাৰ যোনটো দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ সৰ্বশিক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি হয়তো ক'লোৱে আপোনাক যে ৰাতিপুৱাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান, আমি বিভিন্ন সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কেন্দ্ৰ প্ৰশাসনৰ জৰিয়তে আমি এটা সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলো। ইয়াৰ উপৰিও এতিয়া আমি বিভিন্ন ল'ৰা ছোৱালী ষ্টুডেণ্টৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি, দৌৰ প্ৰতিযোগিতা, আপোনাৰ কুকুৰা যুঁজ, আপোনাৰ কুইজ, পাৰ পানী, এনেকৈ বিভিন্ন ধৰণৰ আমি খেল ধেমালিৰে অনুষ্ঠিত কৰিছো।